আমাৰ এটা সপোন আছিলে বান্ধোন সমন্বয়ৰ উদ্যোগত আমি অসমৰ স্ৰষ্টা যিটো সময়ত ভাগি পৰা অসমখনক এটা ৰূপ দিছিলে প্ৰয়াত মতিৰাম বৰাদেৱে তেখেত আমাৰ স্বাধীনতাৰ পাছতেই প্ৰথমগৰাকী তেতিয়া প্ৰধানমন্ত্ৰী বুলিয়ে কয় গোপীনাথ বৰদলৈৰ দিনত তেখেতে মন্ত্ৰিত্ব দায়িত্ব লৈছিলে আৰু ভাঙি চুৰমাৰ হৈ যোৱা অসমখনক এটা ৰূপ দিবলৈ তেখেতে প্ৰচেষ্টা কৰিছিলে ৰাস্তা পদূলিকে ধৰি সাহিত্য সংস্কৃতি সকলোতে তেখেতে নিজৰ প্ৰতিভা ৰাইজৰ ওচৰত প্ৰতিপন্ন কৰাব পাৰিছিলে আৰু সুন্দৰভাৱে তেখেতে যাতায়তী যি ব্যৱস্থা এই ব্যৱস্থাবিলাক কৰি গৈছিলে আমি ৰাইজৰ মাজত শুনিবলৈ পাইছিলোঁ তেখেতে এখন দলঙকে দুটা ভাগ কৰি এটা পাৰ্ট আমাৰ ভকত গাঁৱত আৰু এটা পাৰ্ট কামপুৰত তেখেতে সজাই তুলিছিল ৰাইজৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে এখন আজি মৰিগাঁও জিলা সুন্দৰ সপোনৰ মৰিগাঁও জিলা তেখেতে সৃষ্টি কৰিবৰ কাৰণে তেখেতে প্ৰতি মুহূৰ্তত প্ৰয়াস ৰাখিছিলে সেইজন ব্যক্তিৰ সোঁৱৰণত আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাই সঁচাকৈ আনন্দিত হৈছোঁ আমাৰ চাৰিওফালৰ পৰা সাংবাদিক বন্ধুসকলকে ধৰি চাৰিওফালৰ পৰা বুদ্ধিজীৱী শিল্পী আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অনুষ্ঠানটো বিভিন্ন ধৰণৰ ৰাতিপুৱাৰ পৰা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সুন্দৰভাৱে তেখেতলোকে সহযোগিতা কৰি আহিছে আৰু ভগৱানে বতৰে আমাক আশীৰ্বাদ দিছে এটা সুন্দৰ বতৰত আমি আজি অনুষ্ঠানটি পৰিৱেশন কৰিব পাৰিছোঁ তেখেতৰ পৰিয়ালবৰ্গ আহিছে তেখেতৰ বৰ জীয়ৰী আহিছে আৰু বৰ জীয়ৰী সুপুত্ৰ উচ্চতম ন্যায়ালয়ৰ তেখেত হয় উচ্চতম ন্যায়ালয়ৰ জাজ হয় মনীষ চৌধুৰী ডাঙৰীয়া তেখেতে আহি তেওঁলোকৰ পৰিয়ালৰ যিটো পৰিচয় এই পৰিচয়টো দাঙি ধৰিবলৈ তেখেতে প্ৰচেষ্টা কৰিছে আমি দেখিছোঁ তেখেতে তেখেতৰ মাকক আগত আসন দি তেখেতে পিছত আসন গ্ৰহণ কৰি কিনে আমাক এটা অসমীয়া জাতিটোক আমি কেনেকৈ পৰম্পৰাগতভাৱে নীতি নিয়মৰ মাজত চলিব লাগে তাৰ এটা আমাক উদাহৰণ দি থৈ গ'ল সঁচাকৈ আনন্দিত হৈছোঁ আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ এইবাৰ যেনেকৈ আমি অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই লৈ যাব প্ৰচেষ্টা কৰিছোঁ তেনেদৰে প্ৰতি বছৰে যাতে তেখেতৰ সোঁৱৰণত আমি এই অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ ধন্যবাদ মতিৰাম বৰাদেৱৰ শুৱনি যি সদৌ অসম একাংক নাট প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্ট লোকৰ সমাগম ঘটিছে ইয়াত বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন হৈছে পতাকা উত্তোলন শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ মতিৰাম বৰাদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন হাৰ্থক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন দীপক শৰ্মাৰ প্ৰতিচ্ছবিত মানে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ ইয়াৰ পিছতে আছে আমাৰ বৃক্ষৰোপণ তাৰপিছতে মুকলি সভাখন আৰম্ভ হ'ব আৰু আপোনালোকে দেখিব 5খন নামতি একেলগে আপোনালোকৰ ওচৰত দিহানাম পৰিৱেশন কৰিব আৰু সন্ধিয়ালৈকে ইয়াতে এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব আৰু তাৰ লগে লগে আমাৰ সকলোৱে অপেক্ষিত যি নাটক ইতিমধ্যে নাটকৰ দলসমূহ আহি পাইছে দূৰণিবতীয়া নাটকৰ দলসমূহ আহি পাইছে আমি খন্তেক পিছতে আমাৰ এই অনুষ্ঠানটো বৃক্ষৰোপণ কাৰ্যসূচীলৈ যাম আৰু সন্ধিয়া গ'লে খুব সুন্দৰ পৰিৱেশত আপোনালোকৰ নাটক দেখিবলৈ পাব অত্যন্ত উৎসৱ উদ্দীপনা তেখেতৰ জীয়ৰী আছে 3গৰাকীকৈ বোৱাৰী আছে তেখেতে মই মানে খুব এটা আৱেগিক পৰিৱেশ হৈ গৈছে তেখেতৰ জীয়ৰী যেতিয়া চকু পানী টুকিছে তেখেতৰ যথেষ্ট বয়স হৈছে সেই বয়স নেওচি তেখেতলোক আহিছে গোটেই পৰিয়ালটোৱে আমাৰ মাজলৈ আহিছে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি আমি অভিভূত হৈছোঁ গতিকে আমি আশা আৰু কামনা কৰিছোঁ মানে এই অনুষ্ঠানভাগী আপোনালোকৰ আশীৰ্বাদত সকলোৰে দিহা পৰামৰ্শত সুন্দৰভাৱে সাফল্যমণ্ডিত হৈ তুলিবৰ কাৰণে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত